নমস্কাৰ সমূহ টাইম অফ আছামৰ দৰ্শকক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয়টো দিন। কালিৰে পৰা আমি আপোনালোকক দেখুৱাই আহিছো অধিৱেশনস্থলীৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ আধ্যাত্মিক পৰিৱেশ জনসমুদ্ৰত পৰিণত হৈছে এৰালতলী পথাৰ। টাইম অফ আছামৰ দৰ্শকসকলক অধিৱেশনস্থলীৰ এক বিশেষ স্থান দেখুৱাবলৈ যত্ন কৰিম, যি স্থলীত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। আহক আপোনালোকক কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰৰ পৰিৱেশ দেখুৱাওঁ। সেৱা বাহিনীৰ যি তোৰণ, এই তোৰণভাগী আমাৰ সহযোগী আপোনালোকক দেখুৱাইছে। তাৰ পাছতে আমি আপোনালোকক সোমাই এয়া দেখুৱাইছো কেন্দ্ৰীয় শিবিৰৰ যি পৰিৱেশ তেওঁলোকে নামাকৰণ কৰিছে বৰহালপু, অৰ্থাৎ মহাপুৰুষজনাৰ প্ৰিয় শিষ্য মাধৱ গুৰুজনাৰ নামেৰে নামাকৰণ কৰিছে। আহক আমি ভিতৰৰ অংশলৈ আগবাঢ়িছো। সোমাই আপোনালোকে এয়া যি পৰিৱেশ দেখা পাইছে, এয়া হৈছে এখন গাঁৱৰ নিভাঁজ পৰিৱেশ। ইয়াত নিভাঁজ ছবি এখন প্ৰতিফলিত হৈছে, এয়া আপোনালোকে দেখা পাইছে, আমাৰ সহযোগীয়ে দেখাই আছে। এটিকলি চাহ হৈছে অসমৰ এক অন্যতম পৰিচয়। চাহ গছ এয়া দেখুৱাই আছে মোৰ সহযোগীয়ে, চাহ হৈছে অসমৰ অন্যতম পৰিচয়। এটিকলি দুটি পাত ছিঙি থকা এক সুন্দৰ দৃশ্য আমি আপোনালোকক এয়া দেখুৱাই আছো। আমি আন এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছো। এয়া হৈছে গৰু গাড়ী। এয়া হৈছে গৰু গাড়ী, অসমৰ চহা কৃষকৰ সপোনৰ গাড়ী এখন হৈছে গৰু গাড়ী। যিখন ঘৰত আগতে গৰু গাড়ী আছিল সেই ঘৰখন আচলতে আভিজাত্যৰ প্ৰতীক বুলি ধৰা হৈছিল। এইখনেই সেইখন গৰু গাড়ী। এতিয়া লাহে লাহে এইবিলাক কথা সাধু কথালৈ পৰিণত হৈ পৰিছে। ভালেই লাগিছে, হয় ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। তাঁত বৈছে, মৰণা মাৰিছে, দেখি ভাল লাগিছে। আমি ঢেকীয়াজুলি, হয়। এয়া মোৰ সহযোগীয়ে দেখুৱাইছে আন এটা দৃশ্য। সেয়া হৈছে অসমীয়া সমাজৰ আন এখন ছবি। এয়া তাঁতশাল বৈ থকাৰ আগফালৰ চোতালত বাৰান্দাত যে তাঁতশাল বৈ থকাৰ এক দৃশ্য তেওঁলোকে ইয়াত প্ৰতিফলিত কৰিছে। তাৰপাছত দেখুৱাইছে এয়া হৈছে আন এটিৰ দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ আগবাঢ়িছো। এয়া মৰণা মৰাৰ দৃশ্য। এয়া মৰণা মৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। খেৰৰ মেজিও লগতে খেৰৰ মেজিও, ঢেঁকীশাল, গ্ৰাম্য জীৱনৰ এক সুন্দৰ ছবি প্ৰতিফলিত হৈছে। আপোনালোকে আজিকালি খুব কমেই দেখা পাইছে এয়া নাঙল, যুঁৱলি লাহে লাহে হেৰাই যাবলৈ ধৰা এই প্ৰতিচ্ছবিসমূহ প্ৰতিফলিত কৰিব বিচাৰিছে কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা। খুব সুন্দৰকৈ নিখুঁতভাৱে তৈয়াৰ কৰিছে। আমি লখিমপুৰৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে, নিজকে ভাল লাগিছে। আমি অনুষ্ঠানবিলাক চাবলৈ খুব হেঁপাহে আহি আমি আজি ইয়াত পাইছোঁহি। শিবিৰতে আপোনালোক আছেনে? নহয়, মই গোলাঘাটত আছোঁ। গোলাঘাটৰ পৰা এই বিয়গলৈ আহিছোঁ, বিয়গ লৈ ফুৰিবলৈ আহিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। ৰাতি আহি আছোঁ, ৰাতিপুৱা 4টা বজাত পাইছোঁ। একদম ভাল লাগিছে আৰু ভাল লাগিছে আৰু এনেকুৱাকৈ আহি কেনে আমাৰ এইখিনি হ'ল বৈকুণ্ঠপুৰী। সেয়েহে আমি ভকতক ভৰি তুলি পাম বুলি আহিছোঁ, ভকতৰ প্ৰসাদ গ্ৰহণ কৰিম বুলি আহিছোঁ। ভাল লাগিছে আৰু বহুত ভাল লাগিছে। এনেকুৱাকৈ আৰু এটা দিন নেক্সট বছৰ পাম আৰু তেজপুৰ। আপোনালোকে দেখিছে এয়া নামঘৰৰ গুৰুগৃহৰ দৃশ্য। গুৰুগৃহৰ দৃশ্য এক প্ৰতিফলিত কৰিছে তেওঁলোকে। আসন প্ৰতিষ্ঠা কৰা হৈছে গুৰু আসনত। এয়া গুণমালা, এভাগ গুণমালা দেখাই আছে আপোনালোকক। ভুৰুকাত হাতী ভৰোৱা বুলি যি কোৱা হয়, এয়াই আমাৰ নামঘৰৰ গুৰুগৃহত যিভাগ প্ৰতিষ্ঠা কৰা হয় এয়া আমাৰ গুণমালা। এয়া গুৰুগৃহৰ দৃশ্য প্ৰতিফলিত কৰিছে কেন্দ্ৰীয় সেৱা বাহিনীয়ে, খুব সুন্দৰকৈ প্ৰতিফলিত কৰিছে। আপোনালোকে দেখা পাইছে, মোৰ সহযোগে দেখাই গৈ আছে এক সুন্দৰ দৃশ্য, এক নান্দনিক দৃশ্য। গয়া ৰাইজৰ গ্ৰামাঞ্চলৰ যি প্ৰতিচ্ছবি, সম্পূৰ্ণ এই প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। লাহে লাহে হেৰাই যাবলৈ ধৰা আমাৰ সম্পদসমূহ প্ৰতিফলিত হৈছে ইয়াত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।